Hello guys, this is Mr. Wal Golaprabha here. How are you all today? আশা কৰো সকলোৱে ভালে আছে আৰু আপোনালোকে কি এক্সাৰসাইজ কৰিছে কমেন্টত জনাব মই জাস্ট লেগস কৰি আহিলো and I'm feeling much better, stronger and much more confident than before. So আজি এটা বহুত ইম্পৰ্টেন্ট টপিক ডিসকাস কৰিম আমাৰ জিম ৰিলেটেড টপিক. So এনেকুৱা বহুত লৰা আছে যিয়ে মানে আমাক মেসেজ কৰি থাকে WhatsApp কৰি থাকে কেতিয়াবা ফোন কৰি থাকে যে মই কম্পিটিশন কৰিব খুজো আপোনাৰ নিচিনা ডাঙৰ কম্পিটিশন কৰিব খুজো বাট মোৰ ফাইনান্সিয়ালি মই সাউন্ড নহয় মোৰ জিমত যাব পইচা নাই বা মোৰ ভাল প্ৰটিন লবৰ কাৰণে পইচা নাই চিকেন লবৰ কাৰণে পইচা নাই সো এইটো কথা মই আগতে বহুতবাৰ ইন্টাৰভিউত ক্লিয়াৰ কৰি দিছো সো আজি মই তথাপি আৰু এবাৰ কৈ দিও যে আপোনালোকে যেটো এটা লাইফষ্টাইল ফলো কৰে বা বডি বিল্ডিং কৰে হেতু এটা কমপ্লিট বেলেগ আৰু যেটো আপোনালোকে প্ৰফেশনাল বডি বিল্ডিং বা কম্পিটিশন কৰা এই লাইনটো কমপ্লিট বেলেগ সো আপোনালোকে যদি এটা হেলদি লাইফষ্টাইল মেইনটেইন কৰিব খুজে সকলোৱে কৰিব পাৰে ইট ইজ ভেৰি চিপ ইমান এক্সপেন্সিভ নহয় আপোনালোকে এটা জাস্ট হেলদি ডায়েট মেইনটেইন কৰিব হেতু আপোনালোকে ফলো কৰিব আৰু চাব আপোনালোকে হেলদি থাকিব লাইফ লং আৰু ফুৰ্তিত থাকিব সদায় আপোনাৰ আয়ু লম্বা হৈ যাব there is also body building হেতু body building হয় but ইয়াতে এটা কথা আছে যে আপোনালোকে যদি প্ৰফেশনাল বডি বিল্ডিং কৰিব খুজে বা আপোনালোকে যদি বিচাৰে যে মই ন্যাশনাল খেলিম বা ইন্টাৰনেশনাল খেলিম আজিকালি দেখা পাইছে কম্পিটিশন লেভেলটো বহুত টাফ হয় সো আপোনালোকৰ ভগৱানে দিয়া এটা লিমিটেড এটা ফিজিক আপোনাক দিছে ভগৱানে সো আপোনালোকে সেই লিমিটেড ফিজিক্সটো যদি ক্ৰস কৰি বিয়ন্ড যদি তাৰ লিমিট যাব খুজে আৰু কম্পিটিশন কৰিব খুজে বা বেলেগ আপোনাতকে ভাল জেনেটিক থাকা মানুহক যদি beat কৰিব খোজে কম্পিটিশনত then there is a very expensive way so ইটো বহুত এটা কষ্টলি গেম হয় আৰু ইয়াৰ কাৰণে আপোনালোকে মেন্টালি প্ৰিপেয়াৰ্ড থাকিব লাগিব সো আমাক যেতিয়া কয় নহয় যে মোৰ পইচাৰ প্ৰবলেম কিবা প্ৰবলেম সো আমি ইটো ক্ষেত্ৰত একেবাৰে হেল্পলেছ ইভেন আপোনাক কোনেও ইটো ক্ষেত্ৰত সহায় কৰিব নোৱাৰে বিকজ ইহঁতে কিমান সহায় কৰিব 1000 2000 10000 20000 বা 1 লাখ কৰিলে কৰিব 2-3 মাহৰ কাৰণে কৰিব তাৰ পিছত আপোনাৰ নোৱাৰিব নহয় আৰু আপোনাৰ এক্সপেক্টেশনটো হাই হৈ যাব সো আপুনি যদি মিস্টাৰ আসাম জিকিছে তেতিয়া হলে আপোনালোকৰ এক্সপেক্টেশনটো হৈ যাব যে আৰু বাঢ়ি যাব পাৰি আপোনালোকে জিকিব খুজিব নৰ্থ ইষ্ট বা ইষ্টাৰ্ণ ইণ্ডিয়া তাৰ পিছত মিস্টাৰ ইণ্ডিয়া জিকিব খুজিব তাৰ পিছত ধৰক ইন্টাৰনেশনাল গেমছ বিলাক আছে এমেচুৰ অলিম্পিয়া আছে চেৰু ক্লাছিক আছে মিস্টাৰ ইউনিভাৰ্স আছে মিস্টাৰ ওয়াৰ্ল্ড আছে এইবিলাক খেলিব খুজিব সেইবিলাক জিকিব খুজিব সো আপোনাৰ এক্সপেক্টেশনটো হাই হৈ যাব আৰু আপুনি বডি বিল্ডিং টু এনেকুৱা লাইন যে আপুনি ফটককে কোনো স্পন্সৰ নাপায় মোৰ ক্ষেত্ৰত মই বহুত লাকি বাট maximum body builders ইমান লাকি নহয় সো আপোনালোকে এইটো মাইন্ডটো কনসেপ্টটো ক্লিয়াৰ কৰি লওক যদি আপোনালোকে যদি প্ৰফেশনাল বডি বিল্ডিং বা কম্পিটিটিভ যদি বডি বিল্ডিং কৰিব খুজে তেতিয়া হলে আপোনালোকে ফাইনান্সিয়ালি সাউন্ড হ'ব লাগিব আৰু তাৰ আগতে আপুনি ইনকামৰ ৰাস্তাটো ঠিক কৰি ল'ব লাগিব কি এনেকুৱা নহয় যে আমাৰ নিচিনা আমি এটা সময়ত তেনেকুৱা কৰিছো যে খেলাখন জিকিবৰ কাৰণে মাটি বিক্ৰী কৰিছো গাড়ী বিক্ৰী কৰিছো তেনেকুৱা আপোনাৰ লগত যাতে নহয় সো যিখিনি বিগিনাৰ্স আছে যিবিলাকৰ ডাঙৰ খেলা ইচ্ছা আছে তেওঁলোকক মই এইটো কথা আগতে ক্লিয়াৰ কৰি দিলো আৰু আপোনাক কোনেও সহায় নকৰে কোনেও কৰিব নোৱাৰে আমি যিমান কোচক ফিজ দিব লাগে হেতু আপোনালোকে ইমাজিন কৰিব নোৱাৰে কোনো এটা বস্তু আমি ফ্ৰী নাপাও পইচা আগতে দিব লাগিব তাৰ পিছত আমাৰ শিডিউলটো মিলাই দিব বা ডায়েট লিষ্ট হওক বা যিকোনো আমাৰ যিখিনি আমাৰ ট্ৰেইনিংৰ শিডিউল থাকে এইখিনি গোটেইখিনি মিলাই দিব আমি আগতে পইচা দিব লাগিব ঠিক তেনেকে মোৰ যেটো ফিজ হয় মই যদি কাবাক কিবা শিডিউল দিব লাগে কিবা যদি গাইড কৰিব লাগে তেতিয়া হলে মই ফিজটো আগতে লওঁ বিকজ ইটো এনেকে চলি আছে আৰু চাব আপোনালোকে মই যদি আজি পইচা নলওঁ তেতিয়া হলে আপোনালোকৰ মই যেটো আপোনাক গাইডেন্স দিম হেতুৰ কোনো মূল্য নাই আৰু ইটো ইমান মানে চিপ স্পৰ্ট নহয় যে আপোনাক মই এনেকে যে ফ্ৰীতে যে আপোনাক গাইড কৰিব পাৰিম সো আপোনালোকে এইটো কথা ক্লিয়াৰ কৰি লওক আৰু কেতিয়াও নকব যে এইটো ফিজ বহুত বেছি বা মোৰ ইমান পইচা নাই বা মই ইমান পইচা খৰচ কৰিব নোৱাৰো হিবিলাক কৰিব নোৱাৰে যদি আপোনালোকে প্ৰফেশনাল বডি বিল্ডিং নকৰিলে হল দ্যাটস আ সিম্পল ওয়ে সো আপোনালোকে নাভাবিব তেনেকে আপুনি নিজৰ মনৰ দুখৰ কথা ক'লে বা আপোনাৰ যিখিনি প্ৰবলেমৰ কথা আছে সেইখিনি ক'লে যে কোনোবাই আপোনাক দয়া কৰি যে আপোনাক ফ্ৰীতে দিব তেনেকুৱা কেতিয়াও নহয় আজি আমি কোনো এটা বস্তু ফ্ৰীত আজিলৈকে লোৱা নাই মোৰ এনেকুৱা ধৰণৰ দিন গৈছে আগতে যেতিয়া মই গাইড লৈ আছিলো তেতিয়া এনেকুৱা ধৰণৰ দিন গৈছে যে মই ইয়াৰ পৰা গুৱাহাটীলৈকে গাড়ী লৈ যাওঁ ভাড়া কৰি গাড়ী লৈ যাওঁ তাৰ পিছত সাপ্লিমেন্ট ষ্টৰৰ আগত মোক ৰখাই থৈ দিয়ে তাতে মই তেওঁক পইচা দিওঁ তাৰ পিছত তেওঁ ভিতৰৰ পৰা সাপ্লিমেন্টটো কিনি আনে তাৰ পিছত মোক দিয়ে তাৰ পাৰ্সেন্টেজটো তেওঁ লৈ লয় এটো নহয় যে মই এনেকুৱা নহয় যে মই ইমান বুৰ্বক নহয় মই আগৰ পৰাই পঢ়া লিখা আৰু এইখিনি মই জানো তাতে দোকানটো আছে হেতুও জানো
কিন্তু আউট অফ ৰেসপেক্ট মই তাক কেতিয়াও প্ৰশ্ন কৰা নাই যে আপুনি মোৰ পৰা পইচাটো অলপ কমাই লওক বৰঞ্চ মই পইচাটো অলপ বঢ়াই দিয়া হোক দ্যাট ইজ কাইণ্ড অফ ৰেসপেক্ট টু দ্য কোচ সো মই মোৰ পৰা সেইখিনি ভাবোঁ সো আপোনালোকে এইখিনি কথা ক্লিয়াৰ কৰি লওক আৰু কোনোবাই যদি ভাবিছে আপুনি যদি ফাইনেন্সিয়েলি সাউণ্ড নহয় বডি বিল্ডিং কৰি কিবা এটা টাইটেল জিকি যদি আপুনি বহুত টকা কামাম বুলি ভাবিছে বা বহুত বেছি গ্লেমাৰ পাম বুলি ভাবিছে সেইটোৰ পৰাও আপোনালোকে অলপ কনচিয়াছ হওক বিকজ গোটেইখিনি আপোনাৰ নিজৰ ওপৰত নিৰ্ভৰ আপুনি যদি টাইটেল জিকি যদি ঘৰৰ ভিতৰত বহি থাকে তেতিয়াহ'লে আপোনাক কোনেও সুধিব নাই আপোনাৰ টাইটেল আজি আছে কালি মানুহে পাহৰি যাব সো ইউ শুড বি ভেৰি কনচিয়াছ ইউ শুড বি ভেৰি এলাৰ্ট এণ্ড আপোনালোকৰ নিজৰ ৰাস্তা যেটো আছে আপোনালোকে এইটো ঠিক কৰি লওক যাতে পিছত যাতে আপোনালোকে কোনো প্ৰব্লেমত ফাঁচিব নোৱাৰে সো সেইখিনিয়ে আপোনালোকক এইখিনি মই মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ কথা কৈছোঁ আৰু আশা কৰোঁ যিখিনি ল'ৰা ছোৱালীৰ পইচাৰ প্ৰব্লেম আছে সিহঁতে পইচাৰো মাথা মাৰক তাৰপিছত বডি বিল্ডিং কৰক অফক'ৰ্ছ এইটো এটা বহুত বেয়া নিচা কোনোবাই এবাৰ সোমালে তাৰ পৰা ওলাই আহিব নোৱাৰে বাট এইখিনি কথা যাতে সকলোৱে মনত ৰাখে দ্যাটছ ইট ফৰ টুডে থেংক ইউ ছ' মাছ